Hello everyone, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই গৈ আছো মোৰ বেষ্ট ফ্ৰেণ্ড দুজনীৰ লগত কাজিৰঙালৈ বুলি। এইজনী হৈছে সুমি আৰু এইজনী হৈছে পল্লৱী। আৰু এয়া আমি পাই গলোহি। আমি আগদিনাই এটা হোমষ্টে বুক কৰি ৰাখিছিলো, গতিকে এতিয়া আমি সিধা হোমষ্টেলৈকে গৈ আছো। আৰু আমাৰ হোমষ্টেটোৰ নাম হৈছে সেউজ নিবাস, একেবাৰে মেইন ৰাস্তাৰ কাষতে লাগি আছে। এতিয়া আমাক হোমষ্টেৰ দাদাজনে আমাৰ ৰুমটো দেখুৱাবৰ বাবে লৈ গৈ আছে। Let's go guys. Let's go. This is our room for today. Our room told you. This is our room. Aru amar tinijoni karone ya tinikhon bed dhuniya ke ase. Aru era se menu. Heus nibas. Ami asu aji heus nibasot one day karone. Aru menu kon sabo laibo pisot. Tar pisot ase kon dhuniya roll. এতিয়া সব আমাৰ ডৰত কি দিছে কাপোৰ আছে ব্ল্যাঙ্কেট আছে দুখন ব্ল্যাঙ্কেট গাৰু এটো গাৰু লাগিব আমাক চাহ খাবৰ কাৰণে ইয়া দিছে ইলেক্ট্ৰিক জাৰ আছে চাহ খাব লাগিব আৰু অলপ পিছত জাস্ট পাইছোহি আমি এয়া ধুনীয়াকে দিছে চেয়াৰ আৰু আজিৰ কাৰণে এনেকে thank you washroom this is our washroom ঠিক আছে bye এটা চাহ বনাও চাহ বনি আছে উঠিছুনে না উঠে না জানো খালি ওয়াইড এঙ্গেল কৰিছো এতিয়া আমি ফ্ৰেছ হলে চাহ খাম চাহ বনাই আছো তাৰ পিছতে আমি যাম কি আঞ্জা আছিল আগত 25খন আঞ্জাৰে তৈয়াৰী থালিটো খাব যাম অৰ্কিড পাৰ্কত বহুত ভোক লাগিছে পানী কিমান দিব আমি ব্ৰেড লৈ আহিছিলো এতিয়া ব্ৰেডৰ লগতে চাহ খাই লও বেয়া হলে ব্ৰেড খোলা এটা আমি খোজেৰে গৈ আছো দেই খোজ কাঢ়ি পেলে গৈ আছো কাৰণ আমাৰ ৰুমটো বহুত বেছি ওচৰ অৰ্কিড পাৰ্ক এতিয়া আমি গৈ আছো অৰ্কিড পাৰ্কলে আৰু ৰাস্তাৰ কাষতে থকা ৰয়েল দি কাছা ৰিজৰ্টৰ ফ্ৰণ্টৰ যিটো গলি আছে এই গলিটো ফালে যায় অৰ্কিড পাৰ্কলে আৰু এয়া দেখিছে এটা ডাঙৰকে জাপি গেট এখন বনাই ৰাখিছে ধুনীয়াকে আৰু এই গাঁওখনৰ নাম হৈছে দুৰ্গাপুৰ গাঁও আমি তালৈকে কিবা মিনিট খোজ কাঢ়িছো আমাৰ ৰিজৰ্টখনৰ পৰা ফাইনেলি আমি পাই গলো সেই কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়োডাইভাৰ্চিটি পাৰ্ক অৰ্কিড পাৰ্কত সোমাবৰ বাবে আমি টিকেট ল'ব লাগিব আৰু এন্ট্ৰি ফিজ আছে এই টিকেটৰ ইয়াত আপোনালোকে চাই ল'ব পাৰে গোটেই ডিটেইলছ দিয়া আছে আমি তিনিজনী আহিছো গতিকে আমাৰ ফিজ হৈছে 300 পাৰ আমাৰ 100 কে পৰিছে আৰু যদি আপুনি অকলে আহে তেতিয়া 130 হ'ব ফিজটো 100 रुपीस আৰু আপোনালোকে ইয়া দেখিছেনে কাখে কাখে কিমান দোকান আছে দোকানবোৰত আহি কিবা এটা ল'ব লাগিব সিন হিচাপে যেহেতু অৰ্কিড পাৰ্কলৈ আহিছো কিন্তু ফাৰ্ষ্টে আমি পাৰ্কখনৰ ভিতৰত কি আছে তাক এক্সপ্লোৰ কৰি লওঁ সোমাই আহিলো ভিতৰলে আৰু এয়া দেখিছেনে কিমান বেছি ভিৰ হৈছে ফাৰ্ষ্ট আহিয়ে সোমাই লম অৰ্কিডৰ পাৰ্কখনত ছটা পাহি থাকে চাবা দেই 1 2 3 4 5 and 6 ছটাই পাহি থাকিব 5 + 1 এটো অৰ্কিডৰ ক্যাৰেক্টাৰ হয় আৰু মাজৰ ভাগৰ শেপটো সদায় ইনসেক্ট এনিমেলৰ লগত সিমিলাৰিটি থাকে এটো পলিনেশনৰ কাৰণে পৰাগ যুগৰ কাৰণে এটা ইনসেক্টক আকৰ্ষণ কৰিব কাৰণে এয়া সকলো ষ্টুডেন্ট হয় এডুকেশনাল টুৰত আহিছে নিশ্চয়
যিহেতু আমি ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা 7 বজাৰ পৰাই ট্ৰেভেল কৰি আছো গতিকে আমাৰ বহুত বেছি ভোক লাগিছে আমি কেৱল চাহে খালো গতিকে আমি ইয়াত অসমীয়া খাদ্যৰ যি জুতিৰ থালিখন আছে সেইখন ফাৰ্ষ্টে খাই লওঁ আমাৰ খানা আহি গ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এইখিনি 400 টকাৰ দেই আমি অৰ্কিড পাৰ্ক পিছত যাম ফাৰ্ষ্টে আমি খানা খাই লওঁ কেনেকুৱা লাগিছে ৰ'বা মই তেনেকৈ ফাৰ্ষ্টে টেষ্ট কৰা নাই এইটো হাঁহৰ অৰ্কিড পাৰ্কৰ পিছফালে থকা এইখিনি জেগা পিছফালে এয়া যিখিনি আছে গোটেইখিনি বাঁহ গছ আছে বহুত বেছি বাঁহ গছ আছে আৰু এটা পুখুৰী আছে বহুত ডাঙৰ কিবা আছে এখন ঘন জংঘল এইফালে ইয়াতে অসমৰ বহুতো সাংস্কৃতিক নৃত্যৰ প্ৰগ্ৰেম চলি থাকে আৰু গোটেই মঞ্চটো দৰ্শকেৰে ভৰি পৰিছে দেখিছে নহয় যাও কেকটাস পার্কলে জাতীয় নাৰ্সাৰী ইয়াত বোটিং পইণ্টটো আছে কিন্তু আমি যাব নোৱাৰিলো যেহেতু আন্ধাৰ হৈ গ'ল দেখিছে আসলতে অৰ্কিড পাৰ্কখন বহুত বেছি ডাঙৰ আমি বহুত বেছি সময় লৈ আহিব লাগিছিলে কিন্তু আমি বেছি সময় নাপালো আমি যেহেতু ডিব্ৰুগড়ৰ পৰা আহোতে আমাৰ দেৰি হ'ল আমি ইয়াত 3টা বজাত আহিছোহে গতিকে আন্ধাৰেই হৈ গ'ল আমি গোটেইখন চাবলৈ সময় নাপালো এতিয়া চাবলৈ যাওঁ বলক লোকশিল্পী ডিজেন গগৈদেৱৰ যি মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আছে আৰু সেই ইনষ্ট্ৰুমেণ্টছৰ কাৰণে ইয়াত এটা মিউজিয়াম বনাই ৰখা হৈছে
ডম্বৰু এতিয়া আহিছো আসাম নেশ্যনেল মিউজিয়ামলৈ আমি অসমত বাস কৰি থকা লোকসকলে যিবোৰ সামগ্ৰী আমাৰ চকুৰ সন্মুখত প্ৰায় দেখি থাকো বা আমি সচৰাচৰ ব্যৱহাৰেই কৰি থাকো ঠিক তেনেকুৱা কিছুমান সামগ্ৰী ইয়াত উপস্থাপন কৰি ৰাখিছে বা সংগ্ৰহ কৰি ৰাখিছে ধুনীয়াকে অসমৰ জাতীয় মিউজিয়াম য'ত অসমৰ লোকশিল্পীসকলে নিজ হাতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে তাঁতশালত কাপোৰ ববলৈ যি সামগ্ৰী আমাৰ ব্যৱহাৰ হয় নামঘৰত যি আমাৰ ব্যৱহাৰ হয় বা মাছ ধৰিবলৈ যিবোৰ সামগ্ৰী আমাক লাগে পথাৰত যাবলৈ যেনেকুৱা ধৰণৰ সামগ্ৰী বা যেনেকুৱা ধৰণৰ বস্তু আমি লওঁ ঠিক এতিয়া আগৰ দিনৰ পৰা চলি অহাৰ পৰা এতিয়ালৈকে আমি যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰি আহিছো ঠিক তেনেকুৱা আমি নেদেখা বা আমি দেখি থকা বস্তুবোৰেই ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে গতিকে আপোনালোকেও চাবলৈ আহিব মই আচলতে গোটেইখিনি বস্তু একেবাৰে চাই শেষে কৰিব নোৱাৰিলো অৰ্কিড পাৰ্কৰ পৰা আমি ওলাই আহিলো এতিয়া দোকানবোৰত সোমাই চাওঁচোন কি ওলাইছে দোকানলৈ আহিলেও দেখিব যে আপোনালোকে লোকশিল্পীসকলে নিজ হাতেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰহে এই দোকানবোৰত বিকা হৈছে কাজিৰঙালৈ অহাৰ চিন হিচাপে কাঠেৰে তৈয়াৰ কৰা এহিঙীয়া গড় এটাকে লৈ লৈছো ধুনীয়া লাগিছে ন একদম ফুটফুটি দিছে অৰ্কিড পাৰ্ক চালো বহুত বেছি ভাল লাগিলে এতিয়া আমি আহি আছো আমাৰ ৰুমলৈ এতিয়া ইভিনিং টাইম কিবা এটা খাওঁ লাগিছে গতিকে আমি মেগী আনি ললো মেগী আৰু চাহ বনাই মেলি এতিয়া খাব লাগিব মেগী খোলা চিকেন ৰুটি আৰু ইয়াতে আছে আচাৰ দিছে পিঁয়াজ এয়াই আৰু আজি আমাৰ ডিনাৰ কালিলৈ যাম আমি কাজিৰঙা নেশ্যনেল পাৰ্ক বহুত বেছি এক্সাইটেড হৈ আছো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো কেনেকুৱা পাইছে চাই নিশ্চয় জনাব ধন্যবাদ বাই বাই